নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰথমে পিয়ৰ নুনিৰ ছিংগল চাদৰ। এইখন আহিব অৰেঞ্জ কালাৰত থাকিব। চাদৰখনৰ বেছ কালাৰটো হ'ব হোৱাইট আৰু এই চাদৰখনত অৰেঞ্জ কালাৰ তেনেকৈ ফুলৰ কাম কৰা হৈছে। আচলত চাব এনেকৈ পকোৱা দহি বাতিবৰ কাৰণে এইখিনি সূতা ৰখা হৈছে চাদৰখনত, আৰু মাজত চাব এইখিনি বুটাৰ কাম কৰা আছে খুব ধুনীয়াকৈ। আৰু পাৰিটো চাওক অৰেঞ্জ কালাৰ। আৰু এনেকুৱা এখন চাদৰ আপোনালোকে যিকোনো ধৰ্মীয় অনুষ্ঠানবিলাকলৈ যাওঁতে যিকোনো ছিংগল মেখেলাৰ সৈতে আপোনালোকে পিয়ৰ টচৰ মেখেলাই হওক বা পিয়ৰ মুগাৰ মেখেলাই হওক, পাটৰ মেখেলাই হওক, আপোনালোকে যিকোনো এখন মেখেলাৰ সৈতে পেয়াৰ কৰি খুব সুন্দৰকৈ পিন্ধি যাব পাৰিব। আৰু বহুত বেছি ভাল লাগে এনেকুৱা পিয়ৰ নুনি যিবিলাক চাদৰ পিন্ধিলে খুব বেছি ষ্টেণ্ডাৰ্ড দেখায়। পিয়ৰ নুনি চাদৰেই হওক বা যোৰাই হওক খুব বেছি ভাল লাগে। আৰু ভাল লাগিলে এইখন চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব আজি মাত্ৰ 1600 ৰুপিজ। 1600 টকাত এইখন চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু যিখনৰ নেকি মাৰ্কেট প্ৰাইচ বৰ্তমান 2000 বা 2000ৰ ওপৰতো। ইয়াৰ পিছতে চাব এইটো এটা কালাৰ, চাব এইখন ৰাণী পিংকতকৈ অলপ ডাৰ্ক আছে এনেকৈ। এইটো কি ব্ৰিঞ্জল কালাৰত আহিব চাদৰখনৰ কামখিনি, ফুলৰ কামখিনি। আৰু মাজত চাব এনেকৈ গছবুটা ডিজাইনত কৰা হৈছে। খুব ধুনীয়া এইবিলাক পিয়ৰ নুনিৰ চাদৰ হ'ব। আৰু এইখন চাদৰো ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1600 ৰুপিজ। 1600 টকাত ল'ব পাৰিব। দেখিছে এইখন। আৰু এটা আছে কালাৰ খুব বেছি ধুনীয়া, এইটো লাইট লেভেণ্ডাৰ কালাৰত আছে। আৰু এই কালাৰটো বহুতে বিচাৰে। এইবিলাক ষ্টক আহি থাকে গৈ থাকে, ষ্টক আহি থাকে গৈ থাকে, কিন্তু ছেম ডিজাইনত আপোনালোকে ছেম কাপোৰ কেতিয়াবা নাপাবও পাৰে। চাওক বৰ্তমান ষ্টক আছে মোৰ ওচৰত, সেয়ে মই আপোনালোকক দেখুৱাই দিলোঁ। আৰু এখন আছে, ইয়াৰ মাজত এনেকৈ গছবুটা ডিজাইনত কৰা হৈছে ফুলৰ কামখিনি খুব ধুনীয়া হয়। এইখন চাদৰো ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1600 ৰুপিজ। 1600 টকাত ল'ব পাৰিব। আৰু এইখন চাব, এইখন চাদৰ মই বহুতক দিছোঁ। এইখন চাদৰ বহুতে ভাল পাইছে কাৰণ আনকমন হয় অকণমান। চাদৰখন যিহেতু হোৱাইট আৰু লগতে চাদৰখনত হোৱাইট সূতাৰে কাম কৰা হৈছে। হোৱাইট সূতা আৰু লগতে চিলভাৰ গুণাৰে কাম কৰা হৈছে চাদৰখনত। আৰু পাৰিটো হ'ব এনেকৈ হোৱাইট কালাৰত এনেকৈ ৰখা হৈছে। চাদৰখনৰ পাৰিটো চাব, আঁচলটো চাব, এনেকৈ খুব ধুনীয়া হয় চাদৰখন। প্ৰথমতে আপোনালোকে পিন্ধোতে চাদৰখন অকণমান আনকমফৰ্টেবল ফিল কৰিব, কাৰণ জাপটো বহাবৰ কাৰণে খুব অকণমান টান হ'ব। আৰু প্ৰথমতে আপোনালোকে কি কৰিব, প্ৰথমতে প্ৰেছ কৰি ল'ব জাপখিনি বহাই। আৰু তাৰপিছত আপোনালোকে কোনো দিনে জাপে প্ৰেছ কৰিবলগীয়া কণ্ডিশ্যন নাহে। এইখন চাদৰত খুব ধুনীয়া হয় পিন্ধিবৰ কাৰণে। তাৰপিছতে আৰু ভাল লাগিলে আপোনালোকে যদি আপোনালোকৰ বাজেটত আহিছে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে। এইখন চাদৰৰ প্ৰাইচ আহিব মাত্ৰ 1600 ৰুপিজ। 1600 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে চাব পিয়ৰ টচৰ মেখেলা, এনেকুৱা বুটা থকা মেখেলা খুব বেছি বিচাৰি আছিলে, মই বোৱাই আনিছোঁ পুনৰ। আৰু এইখন মেখেলাও আপোনালোকৰ ভাল লাগিলে আমাৰ পৰা ল'ব পাৰিব 2600 ৰুপিজ। 2600 টকাত এইখন মেখেলা ল'ব পাৰিব। খুব ধুনীয়া দীঘল বহল পিয়ৰ টচৰ মেখেলা, ব্লেক টচ বোৱা হৈছে বানীটোত। দেখিছে এইখন হ'ব খুব ওপৰলৈকে এনেকৈ বহুতখিনি ওপৰলৈকে বুটাৰ কাম কৰা হৈছে মেখেলাখনত। ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট লৈ আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। তাৰপিছতে পাব বুটা লগা এখন মেখেলা মোৰ পুনৰ ষ্টক হৈছে। ইয়াৰ আগত এটা ভিডিঅ' দেখাইছিলোঁ মই, লগে লগে ষ্টক আউট, পুনৰ বৈ আনিছোঁ। যিহেতু আমাৰ নিজৰ হালতে এইখিনি বৈ থকা হৈছে, আপোনালোকে ভাল পাব এইবিলাক পিন্ধি। খুব ধুনীয়া হয়। এইখন মাল্টি কালাৰ ৱৰ্কত কাম কৰা হৈছে মেখেলাখনত। দেখিছে তলত এনেকৈ সৰুকৈ এটা কাষৰি কৰি দিয়া হৈছে। এইখন মেখেলাও যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2600, 2600 টকাত ল'ব পাৰিব। আৰু কেছৰ মেখেলা এইখন মই দেখাইছিলোঁ ইয়াৰ আগত, আপোনালোকে এইখনো ভাল পাইছে। আৰু পুনৰ ষ্টক আহিছে। ইয়াৰ চকলেট কালাৰটো মই বৈ আছোঁ। চকলেট কালাৰটো বিচাৰি আছিলে বহুতে, চকলেট কালাৰটো পাব আপোনালোকৰ যদি প্ৰয়োজন। মই বৰ্তমান দেখুৱাব পৰাকৈ ষ্টকত অহা নাই, কিন্তু মই ববলৈ দি থৈছোঁ চকলেট কালাৰটোৰ। চকলেট কালাৰত কেছ। আৰু এইখন আহিব ৰেডত। এইখনৰ কেছটো অকণমান ডাঙৰকৈয়ে কৰা আছে, খুব ধুনীয়া হয়। আৰু এইখন মেখেলা আপোনালোকৰ যদি ভাল লাগিছে আমাৰ পৰা ল'ব পাৰিব 2600, 2600 টকাত সংগ্ৰহ কৰিব পাৰিব। খুব ধুনীয়া দীঘল বহল ব্লেক টচৰ মেখেলা হয়। আৰু কোনো ধৰণৰ মাৰ ব্যৱহাৰ কৰা হোৱা নাই এইকেইখন মেখেলাত। আপোনালোকে পিন্ধি খুব বেছি ভাল পাব। আৰু তাৰপিছতে চাব পিয়ৰ টচৰ এনেকুৱা নাচনী মেখেলা। নাচনী মেখেলাও বিচাৰে বহুতে, যিহেতু এতিয়া খুব প্ৰগ্ৰেমবিলাক হৈ আছে য'তে ত'তে, তাতে পিন্ধিবৰ কাৰণে নাচনী মেখেলাৰ প্ৰয়োজন হয়। আৰু এইখন চাব এনেকৈ ওপৰলৈ বহুতখিনি ওপৰলৈকে গছবুটাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু তলতে চাব এনেকৈ এইটো ইমানখিনি তলতে এইখিনি পটিৰ কাম কৰি দিয়া হৈছে। আৰু লগতে ওপৰলৈ বহুত ওপৰলৈকে বুটা আছে। এইখন পিয়ৰ টচৰ নাচনী মেখেলা হ'ব। আৰু এইখন মেখেলা ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব
3100 3100 টকাত এখন মেখেলা ল'ব পাৰিব আৰু লগতে আৰু এখন দেখুৱাই দিওঁ আপোনালোকক নাচনী মেখেলা আৰু দুইখন মেখেলাই খুব ধুনীয়া হেভি হয় এইখন আৰু তাতোতকৈও হেভি দেখিছে এইখন আৰু তাতোতকৈও হেভি হয় আৰু এইখন মেখেলা ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3400 3400 টকাত এখন মেখেলা আপোনালোকে আমাৰ পৰা ল'ব পাৰিব খুব ধুনীয়া ডাঠ পিঠ ব্লেক টছৰ নাচনী মেখেলা হ'ব গছবুটাটো এনেকৈ উল্টা হৈ আছে চাওক এইটো পুৰা এনেকৈ ডাঙৰকৈ কৰা হৈছে এইখনত অকণমান সৰুকৈ কৰা হৈছে এইখন আহিব 3100 আৰু এইখনত আহিব 3400 আপোনালোকৰ যিখনেই ভাল লাগে সেইখনেই আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব ইয়াৰ পিছতে চাব পকোৱা সূতাৰ ৰিহা আৰু এইবিলাক যিহেতু একেই হয় এইবিলাক সদায় ভিডিঅ'ত সেইকাৰণে দেখুৱাই থকা নহয় কিন্তু বহুতে বিচাৰে এইবিলাক চাবৰ কাৰণে বিচাৰে আৰু চাব ইয়াৰে কেছৰ ডিজাইন এনেকুৱা হ'ব পকোৱা সূতাৰ ৰিহা হ'ব আৰু পাৰীটো এনেকৈ চকলেট কালাৰটো আছে ইয়াৰে আপোনালোকে পাৰী নথকা ৰিহাও পাব আৰু এই ৰিহাখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 700 ৰুপিজ 700 টকা ল'ব পাৰিব এইখন দেখিছে আপোনালোকে এইখন হাততে আমাৰ অসমীয়া মানুহ সকলে অসমীয়া মহিলাসকলে তেওঁলোকে নামঘৰলৈ যাওঁতে চাদৰৰ তলত বা সকামে নিকামে চাদৰৰ তলত পিন্ধা দেখা যায় আপোনালোকে সেই কামত ব্যৱহাৰ কৰিবলৈ এনেকুৱা এখন ৰিহা ল'ব পাৰে আৰু এই ৰিহাখনতো আচলতে এনেকৈ দহি বাতি দিবৰ কাৰণে সূতা ৰাখি দিয়া হৈছে এখন পাৰি থকা চাদৰ ৰিহা চাদৰ হ'ব পাৰি নথকা পাব আপোনালোকে এইখন এখন আহিব ইয়াৰে ডিজাইনবিলাক প্ৰায় একেই হ'ব ইয়াৰ ষ্টক যথেষ্ট আছে আপোনালোকে ল'ব পাৰিব মাত্ৰ 700 ৰুপিজ 700 টকা ল'ব পাৰিব আৰু লগতে আপোনালোকক কওঁ আপোনালোকে যদি হ'লচেল ল'ব বিচাৰে যিকোনো সামগ্ৰীয়ে যদি আপোনালোকে হ'লচেল ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব আৰু সকলোবিলাক কাপোৰে আমাৰ পৰা আপোনালোকে হ'লচেল ল'ব পাৰিব আৰু তাৰপিছতে আহিব পকোৱা সূতাৰ গামোচা ডিজাইন কেইবাটাও আছে মই আপোনালোকলৈ মাত্ৰ 2 পিচ লৈ আহিছোঁ এইটো এটা আছে ডিজাইনত ওৱান চাইড গামোচা হ'ব ওৱান চাইডে এনেকৈ আঁচু কৰি দিয়া হৈছে আৰু খুব ধুনীয়া দীঘল বহল গামোচা হ'ব দেখিছে এফালে এনেকৈ আঁচু কৰা আছে আৰু আনফালে এনেকৈ ফুলৰ কাম কৰা হৈছে এখন পকোৱা সূতাৰ গামোচা হ'ব খুব ধুনীয়া দীঘল বহল আৰু এইখন গামোচা ভাল লাগিলে আপোনালোকে পাৰ পিচ আমাৰ পৰা ল'ব পাৰিব 200 ৰুপিজ 200 টকাকৈ ল'ব পাৰিব আৰু এইটো এটা আছে ফুলৰ ডিজাইন চাওক এইটো এটা আছে ফুলৰ ডিজাইন আপোনালোকে যদি আপোনালোকৰ গামোচাৰ প্ৰয়োজন মই আপোনালোকৰ ফুলৰ ডিজাইন কেইটা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম কেইবাটাও আছে ফুলৰ ডিজাইন আপোনালোকে মোক মেছেজ কৰিব আৰু সেইমতে আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আপোনালোকে মিনিমাম 5 পিচ গামোচা আমাৰ পৰা কম্বো হিচাপে ল'ব পাৰিব এইটো এটা আছে ফুলৰ ডিজাইন চাওক ওৱান চাইড ফুলৰ গামোচা হ'ব আৰু এইবিলাক গামোচা একেবাৰে ষ্টক নাথাকে বহুতে বহুত পিচ লয় আপোনালোকে 100 পিচ 150 পিচ 200 পিচ এনেকৈ লয় বিয়াসমূহ বা ভাওনা যিকোনো অনুষ্ঠানত আপোনালোকে মান ধৰিবৰ কাৰণে খুব সুন্দৰকৈ এইকেইখন গামোচা ব্যৱহাৰ কৰিব পাৰিব হাতে বোৱা পকোৱা সূতাৰ গামোচা আৰু তাৰপিছতে চাব এইখন একেবাৰে মাটিশালত বোৱা চেলেং এইখন ঘৰতে বোৱা চেলেং হয় আমাৰ ইয়াৰে এগৰাকী ভণ্টিয়ে মোক বৈ দিছে আৰু এইখন চাব দীঘত আশী পকোৱা আৰু বাণীত 60 সূতা বোৱা হৈছে 60 সূতাটো জানেই আপোনালোকে সিজাই মেলি ব'বলগীয়া হয় খুব কষ্ট হয় আৰু এইখন যেতিয়া আপোনালোকে ধুই দিব নহয় খুব বেছি ভাল লাগিব এইখন ব্যৱহাৰ কৰি খুব ভাল লাগিব বহুত বেছি ভাল পাব আচলত এনেকৈ অকণমানিকৈ চেলেং কাপোৰত যেনেকৈ অকণমান ফুল কৰি দিয়া হয় তেনেকৈ গুণাৰে কাম কৰি দিয়া হৈছে আৰু এইখন দেখিছে যথেষ্ট ধুনীয়াকৈ বৈছে পাতলকৈ বৈছে আপোনালোকে লৈ ভাল পাব আৰু এইখন চেলেং ভাল লাগিলে আপোনালোকে আমাৰ পৰা আজি অফাৰ প্ৰাইচ ল'ব পাৰিব মাত্ৰ 580 580 টকাত এইখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব আৰু এইখন দেখাই দিছোঁ এইখন সূতাৰে এনেকৈ ফুল কৰা হৈছে আৰু এইখনত এনেকৈ গুণাৰে ফুল কৰা হৈছে আপোনালোকৰ যিখনেই ভাল লাগে সেইখনে আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব দেখিছে খুব ধুনীয়া মাটিশালত বোৱা পকোৱা সূতাৰ চেলেং আৰু ইয়াৰ পিছতে দেখাই দিম আজি আপোনালোকক চেমিনুনিৰ কাপোৰ এইযোৰ চাব চেমিনুনিৰ কাপোৰ খুব ধুনীয়া এযোৰ হোৱাইটত লৈ আহিছোঁ আজি বহুত বেছি দীঘল নকৰোঁ ভিডিঅ'টো অকণমান চুটিকৈ বনাম আৰু এইযোৰ চাব আচলৰ ডিজাইনটো হ'ব এনেকুৱা দেখিছে হোৱাইট কালাৰতে থাকিব কাপোৰযোৰ আৰু মাজত চাব এইবিলাক বুটাবিলাক তিনিটাকৈ বুটাৰ কামখিনি কৰা হৈছে কাপোৰযোৰ খুব বেছি ধুনীয়া আপোনালোকে এই যে যিসকল মহিলা তেওঁলোকে এনেকুৱা কাপোৰ বিচাৰি থাকে বহুতে মোক আৰু ইয়াৰে ষ্টক আহিছিল চেম আৰু এপিচ আহিছিল বেলেগ অকণমান ফুলৰ কালাৰবিলাক বেলেগ মই ভিডিঅ' দেখুৱাবলৈ নাপালোৱে ষ্টক আউট হৈ গ'ল দোকানৰ পৰাই আৰু এইখন চাব মেখেলাখন ইমানখিনিলৈকে কাম কৰা হৈছে আৰু ইয়াৰে এইকেইটা হ'ব চাইড পাৰি এইকেইটা চাইড পাৰি লগতে থাকিব ব্লাউজৰ পিচ আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 3050 3050 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব
পাৰিব আৰু যদি ভাল লাগিছে মই এনেকৈ থাকোঁতে আপোনালোকে স্ক্ৰীনশ্বটো ৰাখিব আৰু বহুতে মোক ফোন কৰে স্ক্ৰীনশ্বটো ৰাখিব নাজানে বহুত বেছি অসুবিধা হয় স্ক্ৰীনশ্বটো নিদিলে আপোনালোকে স্ক্ৰীনশ্বটো যদি নিদিয়াকৈ আপোনালোকে মোক ফোন কৰে তেতিয়া আপোনালোকে কাপোৰযোৰৰ মেটেৰিয়েল অথবা আপোনালোকে কাপোৰযোৰৰ প্ৰাইচটো মোক ক'ব লাগিব তেতিয়াহে মই কাপোৰযোৰৰ বিষয়ে অকণমান ডিটেইলছ কৈ আপোনালোকক ক'ব পাৰিম আৰু তাৰপিছতে হোৱাইট কালাৰতে আন এযোৰ যোৰা লৈ আহিছোঁ চেমিনুৰি এইযোৰ চাব এনেকৈ ৰাণী পিংক কালাৰ সূতাৰে ফুলৰ কাম কৰা হৈছে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব চিম্পুল হ'ব কাপোৰযোৰ কিন্তু গৰ্জিয়াছ হয় চিম্পুল কাপোৰ সদায় গৰ্জিয়াছ দেখিবলৈ আঁচলটো এনেকৈ বিচনী ঘাইত কৰা হৈছে আৰু ওপৰলৈ এইখিনি এনেকৈ কৰা হৈছে লগতে মাজতে এইবিলাক বুটাৰ কামখিনি কৰি দিয়া হৈছে দেখিছে হোৱাইট কালাৰৰে কাপোৰ হ'ব আৰু বহুতে হোৱাইট বিচাৰি থাকে কাৰণে হোৱাইটৰ কাপোৰ লৈ আহিছোঁ আজি বহুত বেছি হোৱাইটৰ কাপোৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে কেইবাযোৰো লৈ আহিছোঁ আৰু আজি আপোনালোকৰ কাৰণে কেইবাযোৰো সেইকাৰণে হোৱাইটৰ কাপোৰ লৈ আহিছোঁ লগতে পাব এইখন মেখেলাখন ইমানখিনিলৈকে কাম কৰা হৈছে আৰু লগতে এইকেইটা হ'ব চাইড পাৰি ব্লাউজৰ পিচ থাকিব ভাল লাগিলে কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে আমাৰ পৰা মাত্ৰ 3050 3050 টকাত এইযোৰ কাপোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে চাব এইযোৰ দীঘে বান্ধি নুনি বোৱা হৈছে আৰু মাজত পদ্মিনী সূতাৰে গৰিয়লি কৰা কাপোৰ খুব ধুনীয়া হয় এইযোৰ কাপোৰ পিন্ধিবলৈ দীঘে বান্ধি নুনি থাকিলে কাপোৰযোৰ পিন্ধিবলৈ অকণমান অসুবিধা হয় কিন্তু আপোনালোকে যদি এনেকৈ পদ্মিনী সূতাৰে গাড়ি দিয়া কাপোৰ যদি পিন্ধে খুব বেছি ধুনীয়া হয় কাপোৰযোৰ পিন্ধিবলৈ খুব আৰামদায়ক হয় আৰু ইয়াৰে আঁচলৰ ডিজাইনটো চাব এনেকৈ চিম্পুল হয় কাপোৰযোৰ আৰু লগতে মাজত এনেকৈ দুটাকৈ বুটা কৰি দিয়া হৈছে দীঘে বান্ধি নুনি বোৱা আছে আৰু মাজতে পদ্মিনী সূতাৰে এনেকৈ গৰিয়লি দিয়া হৈছে এইটো দেখিছে এনেকৈ কৰা হৈছে কাপোৰযোৰৰ কাম খুব ধুনীয়া মাটিশালত বোৱা কাপোৰ হ'ব আৰু লগতে ইয়াৰে এইকেইটা হ'ব চাইড পাৰীকেইটা সৰু সৰুকৈ আছে খুব ভাল লাগিব আপোনালোকে চিলাই মেলি ল'লে আৰু লগতে থাকিব ব্লাউজৰ পিচ এইখন হ'ব ইয়াৰে মেখেলাখন দেখিছে এইখন মেখেলাখন আৰু এইযোৰো যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3150 টকা 3150 ৰুপিছত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এইবিলাক একেবাৰে অফাৰ প্ৰাইচত দি থকা হৈছে আপোনালোকে কিন্তু মাৰ্কেটত যদি সাধাৰণতে যদি আপোনালোকে মাৰ্কেটত কিনিবলৈ যায় এনেকুৱা এযোৰ কাপোৰ আপোনালোকে কিন্তু ইমানটো দামত কেতিয়াও কিনিব নোৱাৰে তাৰপিছতে চাব এইযোৰ ডাৰ্ক কফি কালাৰত আছে এইযোৰ কাপোৰ খুব ধুনীয়া হয় এইটো হ'ব আচলটো চাব কালাৰটো খুব ধুনীয়া কফি কালাৰত কৰা হৈছে চাদৰখনৰ কাম দেখিছে যথেষ্ট ধুনীয়া কিন্তু চিম্পল হয় কাপোৰযোৰ ইমানখিনিলৈকে কাম কৰা হৈছে আৰু লগতে মাজত এনেকৈ তিনিটাকৈ বুটাৰ কাম কৰা হৈছে এইখন হ'ব চাদৰখন আৰু লগতে পাব আপোনালোকে এইখন মেখেলাখন ইমানখিনিলৈকে আছে আপোনালোকে চিলাই মেলি যেতিয়া ৰেডি কৰি লয় নহয় কাপোৰবোৰ তেতিয়াহে খুব বেছি ভাল লাগে আপোনালোকে এনেকৈ দেখিলে কাপোৰযোৰ কিন্তু ইমান বেছি চকুত নপৰে কিন্তু যেতিয়া ৰেডি কৰি লয় কিন্তু কাপোৰবিলাক সকলোৰে চকুত পৰে আৰু লগতে পাব এইকেইটা চাইড পাৰীকেইটা চাব কফি কালাৰতে কৰা হৈছে আৰু লগতে থাকিব ব্লাউজৰ পিচ আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3150 3150 টকাত এইযোৰ কাপোৰ আপোনালোকে আজি আমাৰ পৰা অফাৰ প্ৰাইচত সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে লৈ আহিছোঁ খুব ধুনীয়া এযোৰ কাপোৰ এনেকৈ কেছৰ ডিজাইনত আছে দীঘে বান্ধি নুনি আৰু গাড়ি দিয়া এই কাপোৰযোৰ সকলো সময়তে সমাদৃত সকলোৱে ভাল পায় আৰু কেছৰ কামখিনি চাওকচোন এনেকৈ কৰা হৈছে কেছৰ কামখিনি এনেকৈ কৰা হৈছে আৰু মাজতে এনেকৈ এইখিনি ডবোৱা কৰি দিয়া হৈছে যথেষ্ট ধুনীয়া এযোৰ কাপোৰ এই কাপোৰযোৰ আপোনালোকে যলৈকে যায় তলৈকে পিন্ধিব পাৰে যিকোনো অকেজনতে খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰে খুব ধুনীয়া এযোৰ কাপোৰ লগতে পাব এইখন মেখেলাখন দেখিছে ইমানখিনিলৈকে কাম কৰা আছে আৰু এই কাপোৰযোৰ আপোনালোকে বহুত বছৰ ধৰি ব্যৱহাৰ কৰিলেও বেয়া হৈ নাযায় খুব ধুনীয়া হৈ থাকে যথেষ্ট ধুনীয়া কেছটো বহুত ডাঙৰকৈ কৰি দিয়া হৈছে আৰু লগতে পাব এইখন এইকেইটা হ'ব চাইড পাৰীকেইটা এনেকৈ কেছৰ ডিজাইনতে ৰখা হৈছে আৰু ব্লাউজ পিচ পাব লগত ব্লাউজ পিচটো খুব ধুনীয়া দীঘল বহল হয় আপোনালোকে সুন্দৰকৈ চিলাই ল'ব পাৰিব কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3250 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে চাব এইযোৰ হোৱাইটত আৰু এটা লৈ আহিছোঁ ব্লেক আৰু ৰেডেৰে কাম কৰা এইযোৰ কাপোৰ দীঘে বান্ধি নুনি আৰু লগতে পিয়ৰ পদ্মিনী সূতাৰে গাড়ি দিয়া হৈছে এইখন হ'ব চাদৰখন ইয়াৰে আঁচলৰ ডিজাইনটো চাব এনেকৈ কাপোৰযোৰ অকণমান চিম্পল হ'ব দেখিছে কাপোৰযোৰ অকণমান চিম্পলকৈ কৰা হৈছে আঁচলটো হ'ব এনেকুৱা আৰু লগতে পাব মাজত এনেকৈ দুটাকৈ বুটা কৰি দিয়া হৈছে যথেষ্ট ধুনীয়া কাপোৰ এইবিলাক আপোনালোকে লাইট ৱেইটৰ হয় আপোনালোকে যিকোনো সময়তে খুব ধুনীয়াকৈ এযোৰ যথেষ্ট লাইট ৱেইটৰ হয় কাপোৰযোৰ পিন্ধি খুব বেছি ভাল পাব আৰু লাইট ৱেইটৰ কাপোৰবিলাক এনেও জানে আপোনালোকে পিন্ধিবলৈ ধুনীয়া হয় আৰু অকণমান হেভি কাপোৰ এযোৰ পিন্ধিবলৈ কেতিয়াবা অকণমান দিগদাৰ হয় যিহেতু খুব গধুৰ হ'লে কাপোৰযোৰ খোজকাঢ়িবলৈ বেয়া পিন্ধি লৈ
আৰু চাওক ইয়াৰ পিছতে এইখন হ'ব ইয়াৰে মেখেলাখন দেখিছে চিম্পলকৈ কৰা আছে কাপোৰযোৰ এইটো হ'ব ব্লাউজৰ পিচ আছে কাপোৰযোৰৰ লগত আৰু এইকেইটা হ'ব সাইড পাৰি আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2900 2900 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ভাল লাগিলে আপোনালোকে মই এনেকৈ থাকোঁতে স্ক্ৰীনশ্বটটো ৰাখি আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব আৰু তাৰ পিছতে চাব এইযোৰ সেমিনুনিৰ কাপোৰ হ'ব ৰাণী পিংক কালাৰত আছে খুব ধুনীয়া এইযোৰ কাপোৰ ৰেডি টু ওৱেৰ আছে আচলৰ ডিজাইনটো চাব এইটো হ'ব আচলৰ ডিজাইন দেখিছে এনেকৈ দহিৰ কামখিনি এনেকৈ ব্লেক আৰু এনেকৈ য়েল্লো সূতাৰে দহিৰ কাম কৰা হৈছে আচলটো হ'ব এনেকুৱা দেখিছে মাজত গোটেই চাদৰখনৰ মাজতে বুটাৰ কামখিনি কৰা হৈছে আৰু পাৰীটো চব খুব ধুনীয়া কাপোৰযোৰৰ পাৰীটো চাওকচোন যথেষ্ট ধুনীয়া হয় একদম সৰুকৈ কৰা হৈছে আৰু চিলাই দিয়াৰ পিছত কাপোৰযোৰৰ লুকটো য'ত কাপোৰ কালাৰটো আৰু বৰ ধুনীয়া লাগিছে কালাৰটো চাব খুব ধুনীয়া হয় দেখিছে এখন হ'ব চাদৰখন আপোনালোকে কাপোৰযোৰ কিনিয়ে খুব সুন্দৰকৈ পিন্ধিব পাৰিব আৰু লগতে পাব এখন মেখেলাখন ইমানখিনিলৈকে কাম কৰা হৈছে চিম্পল এযোৰ কাপোৰ লগতে মেখেলাখনতো এনেকৈ ফলছ লগাই মেলি চিলাই ৰেডি কৰি থোৱা হৈছে এনেকৈ ফলছ লগাই মেলি চিলাই ৰেডি কৰি থোৱা হৈছে এখন মেখেলা আৰু এইটো হ'ব ব্লাউজৰ পিচটোৰ কাৰণে এটা সৰুকৈ পাৰি ৰখা হৈছে আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3000 ৰুপিজ 3000 টকাত ল'ব পাৰিব আৰু লগতে ৰেডি টু ওৱেৰ কাৰণে আপোনালোকে 250 আমাক এক্সট্ৰাকৈ পে'মেণ্ট কৰিব লাগিব আৰু ভিডিঅ'ৰ মাজতে আপোনালোকক জনাই থওঁ যে আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত আৰু আমাৰ দোকানখনৰ নাম হৈছে ভিলাছ কালেকশ্যন আপোনালোকে খুব সুন্দৰকৈ আহিব পাৰিব আমাৰ দোকানখন হাইৱেৰ কাষতে আছে আপোনালোকে সোমাই যাব পাৰিব আৰু লগতে যদি আপোনালোকৰ আহিবলৈ অসুবিধা তেতিয়াহ'লে আপোনালোকে আমাক আমাৰ যিটো নাম্বাৰ দিয়া আছে স্ক্ৰীনত সেই নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু আপোনালোকে যদি অনলাইনৰ কাপোৰযোৰ ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে খুব সুন্দৰকৈ ঘৰতে বহি আমাৰ পৰা কাপোৰসমূহ সংগ্ৰহ কৰিব পাৰিব আৰু আমি অল ইণ্ডিয়াৰ সকলো জেগাতে আমাৰ কাপোৰসমূহ আমি ডেলিভাৰ কৰোঁ আপুনি DTDC কুৰিয়াৰ অথবা পোষ্টেলৰ যোগেদি আমাৰ পৰা কাপোৰসমূহ ল'ব পাৰিব আৰু যদি আপোনাৰ ওচৰতে DTDC কুৰিয়াৰ নাই তেতিয়াহ'লে আপোনালোকে আমাক পোষ্টেলৰ এড্ৰেছ দিব আৰু সেইমতেও আপোনালোকক আমি কাপোৰযোৰ আপোনাৰ কাৰণে পঠিয়াই দিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ পিছতে আজি একেবাৰে শেষৰ কাপোৰযোৰ হাতত লৈছোঁ খুব হেভি এযোৰ সেমিনুনিৰ কাপোৰ হাতত ল'ব লৈছোঁ এইযোৰ চাব আচলৰ ডিজাইনটো এনেকুৱা হ'ব বিচনী ঘাইটো এনেকৈ দেখিছে আচলটো মাল্টি কালাৰত কৰা হৈছে দেখিছে যথেষ্ট ধুনীয়া আচলটো পুৰা হেভিকৈ কৰা হৈছে আৰু কাপোৰযোৰ লাইট অৰেঞ্জ কালাৰত হ'ব আৰু মাজত চাব এনেকৈ দুটাকৈ বুটা কৰি দিয়া হৈছে কাপোৰযোৰ খুব ধুনীয়া ডাঠ পিঠকৈ বোৱা হৈছে খুব ধুনীয়া এযোৰ কাপোৰ সেমিনুনিৰ কাপোৰবিলাক সঁচাকৈ বহুত বেছি ভালো লাগে খুব বেছি ষ্টেণ্ডাৰ্ড কিন্তু অকণমান এক্সপেঞ্চিভো হয় কাৰণ প্ৰাইচটো অকণমান বেছি হয় সেমিনুনিবিলাক যিহেতু পিয়ৰ নুনি বোৱা হয় ভাল লাগে আৰু লগতে পাব এইখন মেখেলাখন দেখিছে ইমানখিনিলৈকে কাম কৰা আছে যথেষ্ট হেভি এযোৰ সেমিনুনিৰ কাপোৰ হ'ব আচলটো মাল্টি কালাৰত কৰা হৈছে খুব ধুনীয়া হয় আৰু লগতে পাব আপোনালোকে এইকেইটা সাইড পাৰীকেইটা চাব যথেষ্ট ডাঙৰকৈ কৰা হৈছে চাওক খুব ধুনীয়া ডাঙৰকৈ সাইড পাৰীকেইটা কাম কৰা হৈছে ফুল পটিত কৰা হৈছে আপোনালোকে ৰেডি কৰি মেলি ল'লে কাপোৰযোৰ যথেষ্ট ধুনীয়া লাগিব আৰু যদি আপোনালোকক ৰেডি কৰি দিব লাগে তেতিয়াহ'লে আমি ৰেডি কৰি দিবও পাৰিম আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব আৰু এইটো আহিব ব্লাউজৰ পিচটো খুব ধুনীয়া ডাঙৰকৈ দিয়া হৈছে প্ৰায় চাদৰৰ কাৰণে এনেকৈ 6টা পাৰি আপোনালোকে লগাই ল'ব আৰু এটা আপোনালোকে ব্লাউজৰ পিছত লগাই ল'ব আৰু যদি আপোনালোকৰ এই কাপোৰযোৰ ভাল লাগিছে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 4600 4600 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব খুব ধুনীয়া এযোৰ সেমিনুনিৰ কাপোৰ হ'ব আৰু ভাল লাগিলে আপোনালোকে আমাৰ পৰা স্ক্ৰীনশ্বট ৰাখি আমাৰ যিটো স্ক্ৰীনৰ নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব খুব ধুনীয়া এযোৰ সেমিনুনিৰ কাপোৰ পিন্ধিলে খুব বেছি ভাল লাগিব কালাৰটো কেমেৰাত লাইট আহিছে কেমেৰাতকৈ অকণমান কালাৰটো ধুনীয়া হয় আপোনালোকৰ লাইট যিটো অৰেঞ্জ কালাৰ হয় সেয়া অৰেঞ্জ কালাৰটোতে আহিব যথেষ্ট ধুনীয়া দীঘল বহলো হয় আপোনালোকৰ ভাল লাগিছে যদি আমাৰ পৰা সোনকালে সংগ্ৰহ কৰি ল'ব আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোক সকলোৱে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে বহুত ধন্যবাদ আৰু ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব লগতে শ্বেয়াৰ কৰিব সকলোৰে লগত পুনৰ লৈ আহিম ধুনীয়া কালেকশ্যন আপোনালোকৰ মাজলৈ লগতে লৈ আহিম দেওবৰীয়া অফাৰ প্ৰাইচত আপোনালোকৰ কাৰণে কাপোৰ তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ সকলো ভালে থাকক সুস্থ থাকক